বিধায়ক আশরাফুল হুসেন এজন সৰু ল'ৰা। আশরাফুল হুসেন এক্সিডেন্টলি বিধায়ক। আশরাফুল হুসেন সৰু ল'ৰা, তেওঁ এক্সিডেন্টাল এমএলএ। এই বিধায়কজনে যোৱাবাৰ এক্সিডেন্টলি বিধায়ক হৈছিল। তেওঁ যোৱাবাৰ এক্সিডেন্টলি এই চেঙা সমষ্টিত বিধায়ক হৈছিল। এনেধৰণৰ মন্তব্য আগবঢ়াইছে কংগ্ৰেছ দলৰ যুৱ নেতা ৰফিকুল হক চৌধুৰীয়ে। চেঙাৰ ভাট্টাপাইটি 7 ষ্টাৰ ক্লাবৰ সৈত্যনত কণ্ঠশিল্পী জুবিন গাৰ্গ সোঁৱৰণি সাংস্কৃতিক মঞ্চত ৰফিকুল হক চৌধুৰীয়ে উন্মোচক হিচাপে উপস্থিত থাকি মঞ্চ উন্মোচন কৰে। মঞ্চখন উন্মোচন কৰাৰ পূৰ্বে প্ৰাণৰ শিল্পী জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি 1 মিনিট সময় মৌনতা অৱলম্বন কৰাৰ লগতে সাংস্কৃতিক সন্ধ্যাৰ মঞ্চখন প্ৰয়াত জুবিন গাৰ্গৰ নামত উৎসৰ্গা কৰে। আগন্তুক 2026 বিধানসভা নিৰ্বাচনৰ সন্মুখত উদ্দেশ্য ৰাখি চেঙা সমষ্টিৰ বিভিন্ন পঞ্চায়ততে সভা সমিতিত যোগদান কৰাৰ লগতে ৰাইজৰ লগত মত বিনিময় কৰে ভাৰতীয় জাতীয় কংগ্ৰেছ দলৰ প্ৰাৰ্থী প্ৰত্যাশী ৰফিকুল হক চৌধুৰীয়ে। আশরাফুল হুসেন মাননীয় বিধায়ক ডাঙৰীয়া, তেওঁৰ বিষয়ে মোৰ ক'বলৈ একো নাই। মইতো কোনো বিধায়ক নহয়, তেওঁৰ সমপৰ্যায়ৰ মই নেতা নহয়। মই এইবাৰ কংগ্ৰেছ দলৰ পৰা প্ৰাৰ্থিত্ব প্ৰত্যাশী এজন। কিন্তু মই এটাই কথা কওঁ, আশরাফুল হুসেন সৰু ল'ৰা, তেওঁ এক্সিডেন্টাল এমএলএ। তেওঁ যোৱাবাৰ এক্সিডেন্টলি এই চেঙা সমষ্টিত বিধায়ক হৈছিলে। আপোনালোকে চাব, অহা 26ত এইটো প্ৰমাণ হৈ যাব যে আশরাফুল হঠাৎ এক্সিডেন্টলি এবাৰ এমএলএ হৈছিলে। তেওঁ দুনাই এই চেঙা সমষ্টিত বিধায়ক হ'ব নোৱাৰে। এতিয়া কংগ্ৰেছৰ পৰা কোনো হ'ব মই নাজানো, কিন্তু আশরাফুল হুসেন যে হ'ব নোৱাৰে আপুনি চাব। ভাট্টাপাইটিৰ পৰা শেখ ফৰিদৰ ৰিপৰ্ট, এনডিটিভি ফৰ আছাম।